So hello guys, मैं हम्प्रेस्टर आपलोगे सारे रिपोर्ट विथ hpsharma यूट्यूब चैनल सो पुनर्बार मोर चैनल आपलोगक स्वागतम जनालो। सो गाइस लास्ट भिडिओ आपलोगे बहुत धৰণৰ कमेन्ट কৰিলে মেডিকেল কাট-অফক লৈ ফাইনাল কাট-অফক লৈ। সো আমি মেডিকেল আৰু ফাইনাল কাট-অফ তেতিয়াই এক্সপেক্ট কৰিব পাৰিম যেতিয়া আপোনালোকৰ মাৰ্ক মই গম পাম, ঠিক আছে। সো সেই মাৰ্ক গম পোৱাৰ কাৰণে মই মোৰ চেনেলত এটা কমিউনিটি গাইডলাইন পোষ্ট কৰিছো। যদি আপোনালোকে সেই কমিউনিটিখন পোৱা নাই সো মোৰ চেনেলৰ লগত ক্লিক কৰি ফেলে মোৰ চেনেলৰ হোম পেজত গুচি যাওক আৰু তাতে সাইডত কমিউনিটি বুলি লিখা আছে, তাতে যাই ফেলে তলত আপোনালোকে দেখা পাব SSCGD নৰ্মালাইজেচনৰ পিছত মোৰ মাৰ্ক বুলি লিখা আছে। তাতে আপোনালোকৰ মাৰ্কৰ এটা লিষ্ট বনোৱা আছে। তাতে আপোনাৰ যত মাৰ্ক আছে যিমানো মাৰ্ক আছে তাতে ভোটিং কৰিব, তেতিয়া আপোনালোকৰো সহজ হ'ব আৰু মোৰো সহজ হ'ব কি কয় কাট অফ টু তাৰ মানে এক্সপেক্ট কৰিবৰ কাৰণে। সো যদি 100টাও ভোট আহি যায় তথাপিও আমি ধৰি ল'ব পাৰিম যে আমাৰ কাট অফ কিমান যাব পাৰে। সো আপোনালোকে যাই ফেলে সেইটো ভোটিং কৰক। সো আৰু বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম মেডিকেল ডেটছ আৰু ডকুমেণ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ বিষয়ে। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু খুবেই ধ্যানপূৰ্বক চাব, কাৰণ SSCGD ৰিটেন আৰু ফিজিকেলৰ পাছত ফাইনেল ষ্টেপটো হ'ল আমাৰ DMA আৰু মেডিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু মেডিকেল। সো আপোনালোকৰ মানে বেছি চেক কৰে আপোনালোকৰ DME ডকুমেণ্টছ ভেৰিফিকেশ্যন, কাৰণ আগতে ইমান চেক কৰা নাছিল তথাপিও আজিকালি বহুতে চেক কৰে, কাৰণ বাহিৰৰ ল'ৰাবিলাকে বহুতে আহি ফেলে আমাৰ অসমত যিও মানে সুবিধা হয় এইটো নিজে ল'ব বিচাৰে, গ্ৰহণ কৰিব বিচাৰে, ডুপ্লিকেট ডকুমেণ্টবিলাক বনাই ফেলে। সো সেইকাৰণে মানে আজিকালি DME তাৰমানে বহুতে ষ্ট্ৰিক্ট কৰিছে, বহুতে ভালদৰে চাই। সো আপোনালোকৰ যদি যোগ্য হয় আপোনালোক উচিত কেণ্ডিডেট হয় তো আপোনালোকৰ একো ভয় নাই, খালি আপোনালোকে ডকুমেণ্টবিলাক ভালদৰে নিব, উচিত ডকুমেণ্টবিলাক ল'ব, তো একো ভয় নাই। সো মই আপোনালোকক এতিয়া মানে কি ডকুমেণ্ট লাগে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সম্পূৰ্ণকৈ চাব আৰু ধ্যানপূৰ্বক চাব। যদি আপোনাৰ এটাও ডকুমেণ্ট মিছ হৈ যায় তো আপোনাৰ তাতে ডকুমেণ্ট ভেৰিফিকেশ্যনতে ৰিজেক্ট কৰি দিয়া যাব। সো প্ৰথমে মই আপোনালোকক ডকুমেণ্ট কি লাগে কৈ আছোঁ, আপোনালোকে শুনক। সো প্ৰথমতে 1 নম্বৰ আপোনাৰ ID প্ৰুফ, ঠিক আছে। আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স या पासपोर्ट जी আপোনাৰ গভৰ্ণমেণ্ট সিল থাকে আপোনাৰ ID প্ৰুফ লাগিব 1 নম্বৰত। 2 নম্বৰত লাগিব আপোনাৰ মেডিকেলৰ এডমিট, ঠিক আছে। মেডিকেলৰ এডমিটটো ইম্পৰ্টেণ্ট। তাৰপিছত 3 নম্বৰত লাগিব আপোনাৰ ডমিচাইল, আপোনাৰ এইটো ষ্টেটৰ হয় বুলি এটা তাৰমানে আপোনাক DCA চাইন কৰি ফেলে দিয়ে, সেইটো আপোনাক লাগিব। আৰু তাৰপিছত 4 নম্বৰত লাগিব আপুনি যদি হাইট আৰু চেষ্টত ৰিলেকশ্যন লৈ আছে তো আপোনাক এনেক্সাৰখন তাতেও লাগিব, ঠিক আছে। আৰু তাৰপিছত আপোনাৰ 5 নম্বৰত লাগিব আপোনাৰ কাষ্ট চাৰ্টিফিকেট, ঠিক আছে। আপুনি যদি ST SC হয় তো আপোনাৰ ষ্টেট কাষ্টেও চলি যায় তথাপি আপোনালোকে লৈ থাকিব, কিন্তু OBC আৰু EWSৰ মেনুৱেলি কাষ্ট চাৰ্টিফিকেট কি কয় চেণ্ট্ৰেলৰ লাগে, ঠিক আছে। কাৰণ যিবিলাক কেণ্ডিডেট ষ্টেটত OBC হয় সিহঁতে চেণ্ট্ৰেলত মানে OBC নহ'বও পাৰে আৰু চেণ্ট্ৰেলত কি কয় EWS নহ'বও পাৰে। আৰু বহুতে মানে কয় যে জেনেৰেলৰো কিবা কাষ্ট চাৰ্টিফিকেট লাগে নেকি, তো শুনক আপুনি যেতিয়া কিবা এটা সুবিধা লৈ আছে, কিবা এটা মানে সুবিধাত আপোনালোকে ৰিলেক্সেশ্যন লৈ আছে তেতিয়াহে আপোনাৰ কাষ্ট চাৰ্টিফিকেট লাগে। চ' জেনেৰেলটো এনেই মানে একো সুবিধাই নাই, সিহঁতৰতো কিহৰ মানে সিহঁতক কাষ্ট চাৰ্টিফিকেট লাগিব। চ' জেনেৰেলৰ একো কাষ্ট চাৰ্টিফিকেট নালাগে, আপোনাৰ EWS আৰু OBCৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু ST SC ষ্টেট হ'লেও চলি যায়। আৰু বাকী জেনেৰেলৰ একো নালাগে, সিহঁতৰ কাষ্ট চাৰ্টিফিকেট একো নাই, ঠিক আছে। বাকী ডকুমেণ্ট লাগিব কিন্তু জেনেৰেল কাষ্ট চাৰ্টিফিকেট নাথাকে। আৰু 6 নম্বৰ আপোনাৰ এটা মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনাৰ ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, ঠিক আছে, যিখনক আপোনাৰ বাৰ্থ চাৰ্টিফিকেট হিচাপেও ধৰি লোৱা হয়। চ' এইটো আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট, এইটো আপোনালোকে লৈ যাব। আৰু 7 নম্বৰত আপোনাৰ ফটো, ঠিক আছে, 10-15টা আমাৰ কপিমান 10-15 কপিমান আপোনাৰ ফটো লৈ যাব, ৰিচেণ্টলি ক্লিক কৰা ফটোবিলাক লৈ যাব। আৰু তাৰপিছত আপোনাৰ 8 নম্বৰত লাগিব এখন এফিডেভিট লৈ যাব, যদি আপোনাৰ দেউতাৰ বা এড্ৰেছ ক'ৰবাত ভুল আছে, আপোনাৰ নাম ক'ৰবাত বেলেগ চাৰ্টিফিকেটত বেলেগ আছে আৰু এইখনত বেলেগ আছে। চ' এই উল্টা পুল্টা থাকিলে আপোনাৰ এটা এফিডেভিট লাগিব, আৰু এনেও আপোনালোকে এখন এফিডেভিট বনাই ল'ব পাৰে। চ' এইটো লৈ যাব। চ' মোৰ হিচাপত এইখিনিয়ে ডকুমেণ্ট লাগিব, বাকী কেইখনো আপোনালোকে লগত থ'ব, কিন্তু মষ্ট ইম্পৰ্টেণ্ট যিখন এয়া মই লিষ্টটো আপোনালোকে ইয়াতে দি দিছোঁ, আপোনালোকে চাই লওক। এইবিলাক মষ্ট ইম্পৰ্টেণ্ট। আৰু যদি মোৰ পৰা কিবা এৰা গৈছে বা মই ক'ব পাহৰিছোঁ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব। চ' মই আপোনালোকক সেইটোও তাতে মেনশ্যন কৰাই দিম, ঠিক আছে। চ' বাকী কেইখন ডকুমেণ্টছ লৈ যাব লগত, কিন্তু এইবিলাক মষ্ট ইম্পৰ্টেণ্ট। আৰু এইবিলাক ডকুমেণ্টছ মই ক'লোঁ আপোনালোকক, যি ডকুমেণ্টছ ক'লোঁ, চ' আপোনালোকে সেইটোৰ 2 কপি 3 কপিকে জেৰক্স কৰি লৈ যাব দেই। য'ত যি বিচাৰে তাতে আপোনালোকে দিব পাৰিব লাগিব, কিন্তু যদি ডকুমেণ্টত আপোনালোকে ৰিজেক্ট হৈ যায় তো মনত বহুত আঘাত লাগিব। চ' আপোনালোকে এইবিলাক কাম কৰিব। আৰু লাষ্ট মেডিকেলটো আপোনালোকৰ জুলাইৰ 15ৰ পৰা আগষ্টৰ 10 মানলৈকে হৈ যাব লাগে মোৰ হিচাপত, কাৰণ যিহেতু এতিয়া SSC বহুতে স্পীড কাম কৰি আছে, বহুতে মানে স্পীড তাৰমানে সিহঁতে প্ৰচেছবিলাক চলাই আছে। চ' জুলাইৰ 15ৰ পৰা আগষ্টৰ 10 তাৰিখলৈকে আপোনাৰ মেডিকেল যি হয় কমপ্লিট হৈ যাব লাগে। চ' যদি কাৰোবাৰ এতিয়াও কিবা চাৰ্জাৰী কৰিবলগীয়া আছে, চ' যদি সৰু সুৰা হয় কৰি লোৱা, কিন্তু ডাঙৰ চাৰ্জাৰী নকৰিবা, কাৰণ যিকোনো চাৰ্জাৰী কৰাত আপোনাৰ 6 মাহ হ'ব লাগিব মিনিমাম, নহ'লে আপোনাক মেডিকেলি ৰিজেক্ট কৰি দিয়া হয়।
সো আপোনালোকে যদি অলপ আছে কিবা আছে এইবিলাক কৰি লয় কিন্তু ডাঙৰ সাৰ্জাৰী নকৰাব লাগা হলে এনেকৈ থৈ দিয়ক আপোনাৰ লাকৰ কথা হয় ঠিক আছে সো বাদ বাকি ঠিকে আছে সো আৰু সবৰে মাথাত এটা টেনচন সোমাই আছে তাৰ মানে ক্ৰুচিয়েল ডেটক লৈ ফেলে সো ক্ৰুচিয়েল ডেট কি মই আপোনালোকক আজি বুজাই দি আছো শুনক ক্ৰুচিয়েল ডেট হৈছে মানে আপোনাৰ যেটো আপুনি SSCGD যোনটো এপ্লিকেশন ফৰ্ম ফিল আপ কৰিছিলে এটো লাষ্ট ডেট যেটো আছিল আমাৰ যোনটো নৱেম্বৰৰ 21 নে 22 তাৰিখ আছিল মই পাহৰি গৈছো সো যি কি নহওক যোনটো আপোনাৰ লাষ্ট ডেট আছিল সেইখনে আপোনাৰ ক্ৰুচিয়েল ডেট আৰু তাতে মেনশন কৰা আছে যে আপোনাৰ জিও ডকুমেন্ট থাকে আপোনাৰ ডোমিসাইল হক আপোনাৰ এনএক্সাম হক আপোনাৰ কাষ্ট সাৰ্টিফিকেট হক বা আপোনাৰ মাৰ্কশিট হক বা যিকোনো আপোনাৰ ডকুমেন্ট ক্ৰুচিয়েল ডেটৰ আগত বনাই থব লাগে সো সবে তাৰ মানে হেতুক লৈ ফেলে টেনচন লৈ আছে সো শুনক ক্ৰুচিয়েল ডেটৰ লগত কোনো মতলব নাই আপোনালোকৰ ডকুমেন্ট যদি পিছৰ হয় একো টেনচন নাই মাত্ৰ হিয়তে আপোনাৰ ভ্যালিড বা উচিত ডকুমেন্ট হে বিচাৰে তাতে কোনো এনেকৈ ইনচাৰ্জ নাথাকে যিয়ে আপোনাক মানে উচিত ক্যান্ডিডেটক ঘূৰাই দিব মানে হেতু এই কাৰণে কৰা হৈছে যে বাহিৰৰ বহুতো ল'ৰা ছোৱালী আইফালে আমাৰ অসমৰ সুবিধাবিলাক গ্ৰহণ কৰিব বিচাৰে যেহেতু আমাৰ অসমত বহুতো ৰিলেক্সেশন পায় হাইট চেষ্ট মাৰ্ক সকলো ফলৰ পৰা সিহঁতে অসমৰ সাৰ্টিফিকেট বিলাক বনাই ফেলে তাৰ মানে সুবিধা ল'ব বিচাৰে সো সিহঁতৰ কাৰণে হে এইটো মানে অলপ সিহঁতে ষ্ট্ৰিক্ট কৰিছে ঠিক আছে বাকি একো মানে অসুবিধা নাই ক্ৰুচিয়েল ডেটক লৈ ফেলে আপোনাৰ যদি ডকুমেন্ট ক্ৰুচিয়েল ডেটৰ পিছতো বনোৱা আছে তথাপিও চলি যায় আৰু আপোনাৰ যদি এতিয়ালৈকে একো সাৰ্টিফিকেট বনোৱা নাই কাষ্ট সাৰ্টিফিকেট ডোমিসাইল একো বনোৱা নাই তো আপোনালোকে বনাই লওক ফটককে আৰু যদি আপোনাৰ পুৰণা ডোমিসাইল আছে তাতে নাম বেলেগ আছে বা ভুল আছে আৰু এটা নতুনকে বনাব বিচাৰিছে হেইটো বনাই লওক আৰু আপোনালোকে এখন এফিডেভিট বনাই লওক তাতে যাই ফেলে আপোনালোকে প্ৰথমতে পুৰণিখন দেখাই দিব আৰু কিবা কৰিলে নতুনখন দেখাই ফেলে আপুনি তাৰ লগত কি কয় এফিডেভিটখন দি দিব ঠিক আছে সো বাদ বাকি একো নাই ঠিকই আছে লগ পাম নেক্সট ভিডিওৰ সৈতে তেতিয়ালৈকে বাই বাই আৰু যদি ভিডিওটো ইনফৰমেটিভ পালে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি চেনেলত নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমিউনিটি গাইডলাইনত যাই ফেলে আপোনাৰ কিমান মাৰ্ক আছে হেইটো ভোটিং কৰক নেক্সট ভিডিও মই আপোনাক মেডিকেল কাটঅফ আৰু ফাইনেল কাটঅফৰ বিষয়ে আলোচনা কৰিম সো লগ পাম নেক্সট ভিডিওৰ সৈতে তেতিয়ালৈকে বাই বাই জয় হিন্দ